ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। সদৌ অসম কৰ্মচাৰী পৰিষদে পুনৰ কেইবাটাও দাবী উত্থাপন কৰিছে, বৃহৎ সিদ্ধান্তৰ কথা অৱগত কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইবাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ গঠনৰ বাবে দাবী জনাইছে, লগতে আন কেইবাটাও দাবী উত্থাপন কৰিছে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদকে এই মন্তব্য কৰিছে। শেহতীয়াভাৱে নলবাৰী জিলা মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মনে এই দাবী জনাইছে। অসম কৰ্মচাৰী সমাজৰ জ্বলন্ত সমস্যা NPS ব্যৱস্থা বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখি কৰ্মচাৰীসকলৰ অৱসৰকালীন জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ পোষকতা কৰিছে। শিক্ষকসকলৰ আৰ্জিত ছুটিৰ বিষয়টো উত্থাপন হৈছে, য'ত 30 দিনলৈকে আৰ্জিত ছুটি বৃদ্ধিৰ বাবে দীৰ্ঘদিনীয়া দাবীৰ কথা উত্থাপন হৈছে। আৰু ইতিমধ্যে 11 জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী আলোচনাত অনুষ্ঠিত হোৱা সিদ্ধান্ত মৰ্মে আৰ্জিত ছুটিৰ বাবে গঠিত উচ্চ স্তৰৰ সমিতিখনৰ প্ৰতিবেদন অনুসৰি কাৰ্যকৰী কৰাৰ বাবে অনুৰোধ জনায়। লগতে শিক্ষকসকলে চাকৰি জীৱনত ন্যূনতম 3টা পদোন্নতি নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। শিক্ষক সমাজৰ একত্ৰিত হৈ থকাৰ বাবে সকলো শিক্ষকক আহ্বান জনায়। আৰু ইতিমধ্যে চৰকাৰ ফালৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ কেইবাটাও দাবীলৈ সঁহাৰি জনাইছে, কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত অসমৰ শিক্ষক কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ হ'ব বুলি আশা কৰা হৈছে। আৰু এয়াই আছিল এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।